অখিল গগৈ বুলি ক'লে আপোনাৰ প্ৰথম মনলৈ কি আহে বাৰু? এজন বিধায়ক, সৰ্বানন্দ সোণোৱাল, গ্ৰেট লিডাৰ, লুৰিণজ্যোতি গগৈ, যুঁজি আছে কংগ্ৰেছৰ লগত, হিমন্ত বিশ্ব শৰ্মা, অসমৰ আটাইতকৈ শক্তিশালী আৰু কৰ্মদক্ষ মুখ্যমন্ত্ৰী। কেইদিন আগতে আমি দেখিছে যে কোনোবা এটা মানুহৰ মানে ভৰি নাই যে সুধিছে যে মই ভৰিটো লগাই দিব লাগে, তো লগে লগে তেখেতে তাৰে বিধায়ক মহোদয়ক মাতিছে যে এইজনৰ কাৰণে কি কৰিব পাৰে চা, কমিট কৰি পেলাই যদি ডেলিভাৰী কৰিব পাৰে, সেই গুণটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মই আটাইতকৈ বেছি মানে পচন্দ কৰোঁ। দেশক ভাল পাব লাগে, দেশমাতৃক ভাল পাব লাগে, স্বজাতিক ভাল পাব লাগে, স্বভাষাত ভাল পাব লাগে। নমস্কাৰ, নমামিলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এগৰাকী নতুন অতিথিৰ সৈতে আন এটা পডকাষ্টত মই মুকুট শৰ্মা আছোঁ ষ্টুডিঅ'ত আপোনালোকৰ সৈতে। আৰু আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী সমাজকৰ্মী, সক্ৰিয় সমাজকৰ্মী বুলি তেখেতক ক'ব পাৰি, আৰু লগতে তেওঁ ৰাজনীতিৰ সৈতেও জড়িত। অসম প্ৰদেশ বিজেপিৰ কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাস দাদাক আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ। দাদা ধন্যবাদ, আপুনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিছে। দাদা, যিহেতু সমাগত নিৰ্বাচন একদম কাষ চাপিছে, 2026 আমি আৰম্ভণিৰ পৰ্যায়তে আছোঁ। 2026টো আপোনালোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ বৰ্ষ। তো কিদৰে প্ৰস্তুতি চলিছে আমি অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ দাদা। প্ৰথমেতো আপোনালোকৰ সকলো দৰ্শকক মই মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালীৰ মই ওলগ যাচিছোঁ। ধন্যবাদ। একচুৱেলি আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে 24/7 আমি 365 দিন সদায় কাম কৰি থাকোঁ। সেইকাৰণে আমাৰ কাৰণে নিৰ্বাচন আহা আৰু নিৰ্বাচন খেলাটো নতুন কথা নহয়। আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই সদায় কাম কৰে। নিৰ্বাচন আহিছে, তাৰ কাৰণে অলপ এক্সট্ৰা বেছি এফৰ্ট দিব লগা হৈছে। বাকী আমাৰ সদায় সংগঠন আমাৰ চলি থাকে। সেইকাৰণে অলপ ইলেকশ্যন বুলি অলপ জাষ্ট বহুত বেছি নহয়, অলপ মানে এক্সট্ৰা এফৰ্ট দিব লগা হৈছে। ব্যস্ততাটো অকণমান বাঢ়িছে। ব্যস্ততা আমাৰ সদায় থাকে। ব্যস্ততাটো সীমাহীন ব্যস্ততা আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ। আপুনি এটা মণ্ডল অফিচত যাওক, এটা জিলা অফিচত যাওক, বা আৰু তাতো তলত যদি ক'ৰবাত বুথৰ অফিচো আছে, তাতেও যদি চাব আমাৰ কাৰ্যকৰ্তাসকল সদায় সক্ৰিয়। কাৰণ আমাৰ পাৰ্টীটো মানে কেডাৰ বেছ পাৰ্টী, কেডাৰে আমাক জীয়াই ৰাখিছে। সেইকাৰণে আমাৰ প্ৰতিদিন নিত্য কিছুমান ডিউটি থাকে, সেইখিনি কৰি থাকে আৰু। হয় হয় দাদা, আপুনি ৰাজনীতিৰ লগতে বিভিন্ন সামাজিক কাম কাজত ব্যস্ত থকা দেখিবলৈ পাওঁ। ত' কেতিয়াৰ পৰা এই যাত্ৰাটোৰ বিষয়ে যদি অকণমান জনায় আপুনি। চক সমাজৰ কাম কৰাৰ কাৰণে মই নাভাবোঁ যে মানুহৰ কোনো বয়স বা সীমা এনেকুৱা কিবা থাকে, এতিয়া মন যায় তেতিয়া কৰিব পাৰে। মই যেতিয়া 10 বছৰ বয়স আছিল, তেতিয়াৰ পৰা মই মানে কি RSSৰ লগত জড়িত হৈ পৰোঁ। 10 বছৰ বয়স হ'ব। তেতিয়া মানে আমি ইমান নাজানোৱে, জাষ্ট আমি খেলা ধূলা কৰা অমুক তমুক এইবিলাক। ধীৰে 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 যদি সেই বিষয়টোৰ ওপৰত আমাৰ অলপ জ্ঞান বৃদ্ধি হ'ল, তেতিয়া সমাজৰ প্ৰতি ধীৰে ধীৰে দায়বদ্ধতাও বৃদ্ধি হ'ল। আৰু আমি অলপ যত্ন কৰিলোঁ যে অলপ ৰাইজৰ কাম কৰিব লাগে। আৰু সঁচাই দেখিছোঁ ৰাইজৰ কাম কৰিলে মনটো খুব ভাল লাগে, খুব ভাল থাকে। আৰু মানুহৰ বিশেষকৈ আশীৰ্বাদ যিটো আছে, এই আশীৰ্বাদ মই ভাবোঁ যে আমাৰ জীৱনত নিশ্চিতভাৱে এটা পজিটিভ ভাইব্ৰেশ্যন আনে। আৰু সেইটো কাৰণে সদায় আৰু লাগি থাকোঁ সমাজৰ হৈ কিবা কাম কৰিব বুলি নিজকে ভাল পাওঁ। হয় হয় দাদা, মানে আপুনি NGOৰ জৰিয়তেও সমাজক বিভিন্ন ধৰণে সহায় আগবঢ়াই আহিছে। ত' NGOটোৰ বিষয়ে যদি অকণমান আপোনালোকৰ এক্টিভিটিৰ বিষয়ে কয়। হয়, নিশ্চিতভাৱে আমাৰ এটা NGO আছে, জাগ্ৰত যুৱ সমাজ। আমি জাগ্ৰত যুৱ সমাজ আমাৰ অফিচটো লখৰাত চাৰিআলিত আমাৰ অফিচো আছে। একচুৱেলি NGOটো আমাৰ আমি জন্ম এনেকুৱা হৈছিল যে ভূপেনদাৰ যেতিয়া মৃত্যু হয়, তো সমগ্ৰ অসম বুলি ক'লেও মানে ভুলেই হ'ব, কাৰণ সমগ্ৰ পৃথিৱীতে এটা শোকৰ ছাঁ পৰিছিল। তেখেতে এটা আমাৰ অসমখনত বিশ্ব দৰবাৰত যদি কোনোবাই ভালকৈ চিনাকি কৰি দিছিল, সেইগৰাকী ব্যক্তি আমাৰ শ্ৰদ্ধেয় ভূপেন দা আছিলে। তো আমি বহুত আগৰ পৰাই তেখেতক বহুত ফ'ল' কৰি আছিলোঁ। মোৰ ব্যক্তিগত লাইফত মই কেইবাবাৰো তেখেতক লগো পাইছোঁ। তেতিয়া আমি অলপ এটা ভাবিলোঁ যে আমি কিবা এটা কৰিব লাগে। ভূপেন দাৰ যিটো গান আছিলে, মানুহৰ বাবে, যদি অকণে ভাবে কোনে ভাবে নকোৱা, তে সেই কনচেপ্টটো লৈ পেলাই আমি এটা সৰুকৈ NGO এটা ষ্টাৰ্ট দিছিলোঁ। পৰৱৰ্তী দেখিলোঁ যে NGOটোত আমি এটাই প্ৰগ্ৰাম কৰোঁ, ভূপেন দাৰ পুণ্যতিথি 5 নৱেম্বৰ,
আচ্ছা সেইদিনা আমি 50জন ল'ৰা ছোৱালী আমি ব্লাড দিওঁ আৰু বেলেগ একো নকৰোঁ। পিছতে চালোঁ যে এইটোৰ দ্বাৰা আমি সমাজৰ কাম কৰিব পাৰোঁ। হয় হয় আমি এনজিঅ'টো ৰেজিষ্টাৰ কৰিলোঁ। কৰি প্ৰথম কামেই লৈছিলোঁ যে গুৱাহাটীখনক আমি অলপ চাফা কৰিম। আচ্ছা হয় আমি প্ৰায় 1 বছৰ সময় প্ৰতি ছানডে মানে এনেকুৱা এটা দিন নাই, বৰষুণ যদি দিছোঁ তথাপিও গৈছোঁ, বহুত ঠাণ্ডা পৰিছে তথাপিও আমি কোনোদিন হেৰি কৰা নাই। পিছতে আমি নিজৰ ড্ৰেছ বনাই ল'লোঁ। আচ্ছা আমি বস্তু পাতি যি লাগে সেইখিনি ঝাৰু লাগে, কোদাল লাগে, বেলচা লাগে, সেইবিলাক চব আমি মানে নিজে নিজে চব আমাৰ টোটেল 74 আমাৰ সদস্য আমি নিজে নিজে পইচা দিওঁ। দি পেলাই এই গোটেইখিনি আমি কিনিলোঁ। পিছত আমি এটা অভিনৱ প্ৰচেষ্টা কৰিছিলোঁ যে বাঁহৰ ডাষ্টবিন লগাব লাগে। বাঁহৰ ডাষ্টবিন বাঁহৰ কাৰণে আমি গড়ভাঙা ফৰেষ্ট মানে গড়ভাঙা তাতে এজন মানুহ পালোঁ, বাঁহৰ ডাষ্টবিনটো বনাই দিয়ে। মানে এইটো দুটা পাৰ্ট, এটা তলত বাম্বুটো থাকিব, তাতে ডাষ্টবিনটো ফল্ডিংলি সোমাই যায়। আমি জানো এইটো বেছি দিন লাষ্টিং নকৰিব, কিন্তু আমি মেছেজ এটা দিব যে ইক' ফ্ৰেণ্ডলি বস্তু আমি ব্যৱহাৰ কৰি প্ৰায় আমি গুৱাহাটীত 3,500 আমি ডাষ্টবিন লগাইছিলোঁ। সেইবিলাক চব ভাঙি গ'ল। তো আমি ষ্টাৰ্ট দিছিলোঁ লখৰা ফৰেষ্ট গেটৰ পৰা, আৰু এইফালে লাষ্ট আমি আৰ্য কলেজলৈকে গৈ পাইছোঁ। আকৌ এইফালে আমি বেলতলাৰ পৰা আমি ইভেন কি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তাতো আমি এনেকুৱা কৰিছোঁ। তো মানুহক এটা ভাল পাইছিলোঁ খুব। আমাৰ ইভেন কি আমাৰ মিউনিচিপালিটি তেতিয়াৰ অফিচাৰবিলাকো আহি পেলাই চানডে আমাক বিচাৰি আহে যে আপোনালোকে যে ক'ত কাম কৰি আছে। তো অলপ দিন কৰাৰ পিছত আমাৰ মানে কি এনেকুৱা লাগিল যে আমি সঁচাই এটা ভাল কাম কৰিছোঁ, মানুহে ভাল পোৱা আৰম্ভ কৰিলে। সেইটো আমি অলপ আৰু নেক্সট ইয়াৰ অলপ বদলাই ল'লোঁ। নেক্সট টাইম কি কৰিলোঁ যে মানুহক অলপ আৰু কিবা এটা দিব লাগে। কি কৰোঁ, কাপোৰৰ বেগ বনাইছোঁ, কাপোৰৰ মোনা বনাই আমি কৈছোঁ যে বজাৰে বজাৰে ডিষ্ট্ৰিবিউট কৰোঁ। তো যাতে মানুহে, আমি যেতিয়া মানে চাফা অভিযান কৰিছিলোঁ, আমি দেখিলোঁ আমি যেতিয়া দীপৰ বিল আমি একেৰাহে 7 দিন চাফা কৰিছোঁ, ইমান লেতেৰা তথাপিও নোৱাৰোঁ। তাতে আমি দেখিলোঁ যে ওপৰৰ পৰা দেখা নাপায় জাবৰা, গোটেই জাবৰাবিলাক কি আছে যে প্লাষ্টিকৰ মোনাত সোমাই পেলাই মানুহে তাতে পেলাই দিয়ে। যেতিয়া দলিয়াই দিয়ে তে সেইটো তাতে জমা হৈ যায়। আৰু আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিতো আমি একেই বস্তু দেখিলোঁ যে প্লাষ্টিকৰ মোনাত সোমাই পেলাই দিছে, সেইটো দেখাও নাপায় বাহিৰৰ পৰা, কিন্তু সেইটোতো থাকি যাব। প্লাষ্টিকটোও মানে ডিছকম্প'জ নহয় আৰু সেইখিনি বস্তু ভিতৰত থাকি যায়। আমি এইফালে কৰোঁতে দেখিলোঁ যে নাই, এইটোৰ এটা চলিউশ্যন আনিব লাগে। তেতিয়া আমি কাপোৰৰ মোনা বনালোঁ, বনাই পেলাই এটা চেল্ফ হেল্প গ্ৰুপত দিলোঁ। কাপোৰৰ মোনা আমি 50 টকাকৈ আমাৰ মানে হেৰি কৰোঁ, তেওঁলোকক দি পেলাই আমি কাপোৰৰ মোনা আনি বজাৰে বজাৰে মানে মানুহক মানে যে কোনোবা যদি প্লাষ্টিকৰ মোনাত চব্জি লৈ আছে মাতি পেলাই যে দাদা বা বাইদেউ এইটো ব্যৱহাৰ নকৰিব, এইটোৰ কাৰণে এই ধৰণৰ সমস্যাবিলাক আহি আছে। গুৱাহাটীত বানপানীৰ সমস্যা, মই অনুভৱ কৰোঁ যে বানপানীৰ সমস্যা যদি আমি ওৱান টাইম প্লাষ্টিকটো কোনো কাৰণত বন্ধ কৰাই দিব পাৰোঁ, বহু পৰিমাণে মানে বানপানীৰ সমস্যা কমিব অলপ। কাৰণ দেখিছে যে এই মোনাবিলাক গৈ পেলাই নালাটো জমা হৈ যায়, জমা হৈ পেলাই পানী যাব নোৱাৰে। কিছু কিছু ক্ষেত্ৰত দেখা যায় যে মোৰ ঘৰৰ ওচৰত নালাটো চাফাই আছে, তে মইনো ব্যৱহাৰ কৰিলে কি অসুবিধা আছে। কিন্তু য'ত আগত গৈ পেলাই য'ত আপোনাৰ মানে জাম হৈ যাব, ৰাস্তা বন্ধ হৈ যাব, পানী যোৱা ৰাস্তা, তেতিয়া কি হয়, আমাৰ যেতিয়া পানীৰ লগতে মাটিবিলাক আহে, সেই মাটিবিলাক তাতে ষ্টপ হৈ যায় আৰু নালাটো বন্ধ হৈ যায়। তেতিয়া মানে সেই চিষ্টেমতে আমি যে প্লাষ্টিকটো আপুনি ইউজ নকৰি আমি এটা কাপোৰৰ দি মোনা দিলোঁ, আৰু আপোনালোকে সদায় ব্যৱহাৰ কৰক। আপোনাৰ ঘৰতো এটা যদি পেণ্ট আছে কাটি পেলাই মোনা বনাই লওক, মোনা বনাই ল'লে এই ধৰণৰ সমস্যাৰ পৰা আমি সমাধান পাব পাৰোঁ। এই ধৰণৰ NGO কৰিলোঁ। তাৰপিছত পৰৱৰ্তী সময়ত অলপ মানে আমাৰ এনেকুৱা আছিলে যে প্ৰত্যেক বছৰ এটা নতুন নতুন কাম কৰিম। নেক্সট ইয়াৰ কৰিলোঁ যে আমি গছ ৰুব লাগে। গছ ৰোৱা যেতিয়া আৰম্ভ কৰিলোঁ, দেখিলোঁ যে গছটো ৰুলোঁ ঠিকেই, কিন্তু এইটো লালন পালন কোনে কৰিব? আমাৰতো ইমান মেন পাৱাৰ নাই যে আমি সদায় লগাব পাৰোঁ। তেতিয়া অলপ চিন্তা সকলোৱে বহি পেলাই চিন্তা কৰি ৰাস্তাটো লৈ যে মানুহৰ ঘৰৰ ওপৰত গছ লগাই দিওঁ, ছাদতে, ছাদবিলাক খালী আছে। ছাদত গছ লগালে বেনিফিটটো কি আছে যে তাতে পানী দিয়াৰ কাৰণে মানুহ এটা পাই যাব, যে ঘৰৰ মালিকে ডেইলি অলপ পানী দিব। আমি ষ্টাৰ্ট মই নিজৰ ঘৰৰ পৰাই দিছোঁ।
তো প্ৰথমে মোৰ ঘৰত মানে 20টা টাব লগালোঁ মাটি দি পেলাই চব্জি লগাই দিলোঁ মই ভাবিলোঁ যে গছ লগালে চব্জি গছো লগাই দিওঁ চব্জি গছ লগালে বেনিফিট কি আছে ঘৰত 2টা চব্জি খাব পাৰিম বিলাহী বেঙেনা জলকীয়া এই 3টা আইটেম হ'লেও বহুত তো মই তেনেকৈ গ'লোঁ আৰু এইটো খুব ভাল হৈছে আৰু আপুনি বিশ্বাস কৰিব আজি 4 বছৰ হৈ গ'ল মোৰ ঘৰত সেই বাগানটো এতিয়া মানে বৃদ্ধি হৈ মোৰ পুৰা ছাদটোৱে মোৰ মানে বাগান হৈ গ'ল আচ্ছা ষ্টিল টুডে চলি আছে আৰু এনেকুৱাকৈ আমি প্ৰায় গুৱাহাটীত 24টা মানুহৰ ঘৰত আমি চব্জি গছ লগাইছোঁ আৰু একদম ফ্ৰী অফ কষ্ট আমি মাটি লৈ যাওঁ টাব লৈ যাওঁ সাৰ লৈ যাওঁ মানে গোবৰ সাৰ তাৰপিছত চব্জি পুলি বা গুটি এইবিলাক চব লৈ যাওঁ লগাই দিয়ে আৰু শেষতে এটা পানীৰ জাৰ মানে পানী দিয়াৰ কাৰণে মানুহটোৰ ঘৰতে তেখেতক গিফ্ট থৈ আহোঁ যে বাইদেউ আপুনি গছকেইটা মৰিব নিদিব এতিয়া পিছতে যেতিয়া মোৰ প্ৰচাৰ মানে যেতিয়া অলপ ছ'চিয়েল মিডিয়াতে হ'ল বহুতে কৰিছে মোক বহুত জেগাৰ পৰা মানুহে ফোন কৰিছে যে দাদা আপোনাৰ এই কনচেপ্টটো আমিও লৈছোঁ আমাৰ ঘৰত লগাইছোঁ আপুনি এটা আদৰ্শ দেখুৱালে মানুহক আদৰ্শ বুলি নাই একচুৱেলি ৰাস্তা এটা মানে মানুহে ভাবিবলৈ অলপ হেৰি পায় যে এনেকুৱা হ'ব পাৰে নেকি কোনোবা কৰাৰ পিছত যে এইটোতো ময়ো কৰিব পাৰোঁ মই জাষ্ট মই কৰিলোঁ কাৰণে ধৰক তেওঁলোকে কৰিলে সেইটো এটা সমাজৰ কাৰণে ভাল তো অলপ প্ৰদূষণমুক্ত হ'ব আমি ভাল চব্জি 2টামান খাব পাৰিম তেনেকুৱা সেইটো চলি আছিলে তো অলপ কেইদিন কৰিব পৰা নাই কাৰণ অলপ ৰাজনীতিৰ ইলেকশ্যন আহি গ'ল অলপ মই সময় দিব পৰা নাই টুকটাক সৰু সৰুকৈ চলি আছে ৰাজনীতি বুলি কওঁতে মনত পৰিছে ৰাজনীতিত কেতিয়া আহিলে না ৰাজনীতি মানে কি চাওক আমি যিহেতু সংঘৰ কাৰ্যকৰ্তা হিচাপে আমি যোনদিনা সংঘৰ কাম কৰিছোঁ সেইদিনাই আমি বিজেপিৰ কাম কৰা বুলি আমি ধৰিলোঁ আৰু আমি গোটেইখিনি সংগঠন একেই কাম কৰে তো সেইকাৰণে মই নকওঁ যে মোৰ 10 বছৰ বয়সত বিজেপি জইন কৰিছে এনেকুৱা নহয় বিজেপিত মই ফাৰ্ষ্ট কাম কৰিছোঁ 96ৰ পৰা তো আমাৰ কৰ্ণেল মনোৰঞ্জন গোস্বামী ইলেকশ্যন খেলিছিলে তো তেখেতৰ কেম্পেইনৰ কাৰণে আমাক সংঘৰ পৰা ক'লে যে অলপ লিফলেট দিছিলে যে এইখিনি মানুহৰ ঘৰে ঘৰে বিলাব লাগে ক'ব লাগে তেতিয়াৰ পৰা আৰু ৰাজনীতি আৰু পৰৱৰ্তী সময়ত 1999 চনৰ পৰা ফুল্লি এক্টিভলি আছোঁ 99 চনৰ পৰা আচ্ছা আচ্ছা দাদা মানে সকলোৱে ধৰক মন্ত্ৰী বা বিধায়কসকলক চিনি পায় টিভিৰ পৰ্দাত দেখি থাকে কিন্তু আচল কামটো কাৰ্যালয় সম্পাদক হিচাপে আঁৰত থকা ব্যক্তি আপুনি চ' মানে বিজেপি ধৰক আজি প্ৰায় 15-20 বছৰৰ ভিতৰত যিটো ৰাইজ উত্থান এই ক্ষেত্ৰত মানে আপোনালোকৰ সাংগঠনিক কাম কাজবিলাক কেনেকৈ চলে বাৰু প্ৰতিটো ইলেকশ্যনতে কেনেকৈ মানে ধৰক সফল হ'ব পাৰিছে আমাৰ যিসকলক আপোনালোকে টিভিত দেখা পায় তাতকৈ বহু গুণ বেছি কাৰ্যকৰ্তা আমাৰ ডেইলি ফিল্ডত কাম কৰে মই আপোনাক মোটামুটি যদি হিচাপ দিব যাওঁ আমাৰ প্ৰায় 10 লাখ কাৰ্যকৰ্তা এনেকুৱা আছে ৰেজিষ্টাৰ কাৰ্যকৰ্তা যিসকলে ডেইলি কাম কৰে 10 লাখ কাৰ্যকৰ্তা যদি ডেইলি আধা ঘণ্টা সময়ৰ কাৰণে পাৰ্টিক দিয়ে আপুনি ভাবি লওকচোন কিমান সময় ডেইলি আমাৰ পাৰ্টিৰ কাৰণে কাৰ্যকৰ্তা কাম কৰি আছে তো এইখিনি মানে ডেইলি কৰে আমাৰ এটা বুথত 31জনীয়া কমিটি আছে 11জনীয়া মুখ্য কমিটি আৰু 20জন পৃষ্ঠা প্ৰমুখ হিচাপে আমাৰ এপইণ্টেড আছে আৰু তেওঁলোকে ডেইলি কাম কৰে হিউজ টিমৰ তাৰপিছত আমাৰ মণ্ডল কমিটি ডিষ্ট্ৰিক্ট কমিটি আৰু এটা মণ্ডল কমিটিৰ আণ্ডাৰত 8টাকৈ মৰ্চা আছে 25টাকৈ চেল আছে এনেকৈ যদি আপুনি চাই আমাৰ অকল কাৰ্যকৰ্তাখিনিয়ে মবিলাইজ ডেইলি মোটামুটি 10 লাখ মানে কাৰ্যকৰ্তাই কাম কৰে আপুনি আমাৰ চাব এটা প্ৰধানমন্ত্ৰীৰ মন কী বাত এটা অনুষ্ঠান হয় সেই অনুষ্ঠানটোত আমি একদম তলৰ লেভেলৰ পৰা আমাৰ হিচাপ আহে যে কোনটো বুথত কিমানে জইন কৰিছে তাৰমানে মোটামুটি প্ৰত্যেক মাহতে আমি যে পাওঁ মোটামুটি এই মাহত 15 লাখ মানুহে শুনিছে কোনোবা মাহত 12 লাখ মানুহে শুনিছে তো প্ৰগ্ৰামটো কিমান সৰু চাওক মানে এটা জেগাত 20জন বা 25জন মানুহ বা 30জন মানুহ বহি পেলাই চালে বা ক'ৰবাত 50জন মানুহে বহি পেলাই প্ৰগ্ৰামটো শুনিলে তাৰে গোটেইখিনি বিজেপিৰ কাৰ্যকৰ্তা নহয় কাৰণ তেখেতক ভাল পোৱা মন্ত্ৰীক ভাল পোৱা মানুহো বহুত আছে তো যি নহওক যে প্ৰত্যেক মাহত 10 লাখ মানুহ 12 লাখ মানুহ 15 লাখ মানুহ একগোট হৈ আছে উইদাউট ছিংগল খৰচ সেইটো কিমান ডাঙৰ এটা মবিলাইজেশ্যন পাৰ্টিটো সেইকাৰণে বাঢ়ি যায় তো সেইকাৰণে কৈছে মই অকলে বুলি নহয় আমাৰ এই লেভেলৰ মানে শ্বেডো কাৰ্যকৰ্তা বহুত বেছি আছে সেইকাৰণে আমাৰ পাৰ্টিটো সদায় গ্ৰ' কৰি আছে আৰু ভগৱানৰ মই জানো যে আমাৰ পাৰ্টিটো সদায় এনেকৈ ভালেই থাকিব কাৰণ কি আমাৰ পাৰ্টিৰ নীতি আৰু নিয়ম আৰু কাম কৰাৰ কাৰণে আমাৰ এজেণ্ডা আমাৰ এইবিলাক ফিক্স থাকে যে আমি দেশৰ কাৰণে কাম কৰিব লাগে অনলি এটাই আমাৰ এজেণ্ডা যে দেশ আমাৰ কাৰণে দেশ
হয় হয় শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া আহিছিলে অসমত আপুনি তেখেতে আদৰণি জনাইছিলে হয় বিমানবন্দৰত আমি ফটো দেখিছিলোঁ চ' তেওঁ খুব ৰসাল মানুহ যেন লাগে সেই অভিজ্ঞতাটো কেনেকুৱা তেখেতক লগ পোৱাৰ নাই তেখেতৰ এইটো ব্যক্তিত্বটো সঁচা কথা ক'বলৈ গ'লেতো এটা মানে খুব ভাল কথা আপুনি সুধিছে কাৰণ আমি চব প্ৰধানমন্ত্ৰী হোৱাৰ আগতে আমি তেখেতকো পাইছোঁ মই আমি 2003টো পাইছোঁ 2001ত পাইছোঁ হয় আৰু আমি আমাৰ যেতিয়া গুৱাহাটীত নেশ্যনেল এক্সিকিউটিভ মিটিং হৈছিল বিজেপিৰ তেতিয়াও পাইছোঁ কিন্তু এইবাৰৰ যিটো আমাৰ অভিজ্ঞতা সেইটো সঁচাকৈ মানে অভিনৱ মানে শব্দৰে আমি ক'ব নোৱাৰোঁ বুজাব নোৱাৰোঁ তেনেকুৱা এটা অভিজ্ঞতা আমাৰ কাৰ্যালয়ত তেখেত আহিছিলে প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী মহোদয় আমাৰ কাৰ্যালয়ত আহিছিল মই ব্যক্তিগতভাৱেও আমাৰ কাৰ্যালয়তো আমি তেখেতক মানে ৱেলকাম কৰিছোঁ পিছত এটা কাৰ্যসূচী আছিলে যে তেখেতে আমাক অলপ মাৰ্গদৰ্শন দিব আমি ভাবিব নোৱাৰাকৈ এটা এক্সপিৰিয়েঞ্চ হৈছে তেখেতে আমাৰ মাজতে এটা সাধাৰণ কাৰ্যকৰ্তাৰ নিচিনা আমাৰ মাজতে ঘূৰি ঘূৰি আমি সকলোৱে বহি আছোঁ তেখেতে আমাৰ লগত কথা পাতি আছে তেখেতে কৈছে যে আজি মানে মই এজন প্ৰধানমন্ত্ৰী নহয় মই এজন পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আপোনালোকৰ লগত কথা পাতিছোঁ আপুনি ভাবি আচৰিত খাব তেখেতে মাইকটো আপুনি কেইবাজনো অলপ যদি ভিডিঅ'টো তেনেকৈ আছে মানে মাইকটো তেখেতে এনেকুৱা আগবঢ়াই দিছে আপোনাৰ মনৰ কথা কওক এজন প্ৰধানমন্ত্ৰীয়ে যেতিয়া মোক বা আপোনাৰ কেনেকৈ হৈছে আপোনাৰ মনৰ কথা কওকচোন তেখেতে কৈছে ঠিক সেইটোৰ যিটো এক্সপিৰিয়েঞ্চ মানে সন্মুখত নাথাকিলে বুজাব নোৱাৰি সেইদিনা সেইটো হ'ল আমি গোটেইখিনি মানে সকলোৱে গোটেই ৰাতিয়ে মোৰতো মানে গোটেই ৰাতি কিমান চিন্তা কৰিছোঁ মোৰ দুটা ফ্ৰেণ্ড চাৰ্কেল আছে ফ্ৰেণ্ড চাৰ্কেলৰ লগত মানে সেইদিনা ৰাতি গৈছোঁ যে অলপ কথা আছে আচোন তেওঁলোকৰ কথা গৈ পেলাই তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আজি মোদীজী আমাক এনেকুৱা উৎসাহ দিছে ভাবিব নোৱাৰাকৈ পিছদিনা মোক আকৌ এয়াৰপৰ্টত তেখেতক CF কৰিবলৈ যোৱাৰ কথা আছিল তো মই গ'লোঁ আৰু তেখেতে টাইম খুব মেইনটেইন কৰে সেইকাৰণে যেতিয়া টাইম দিছে একদম আহিলে আহি আমি লাইন আপত থিয় হৈ আছোঁ হঠাৎকৈ আমাক মাত দিছে এনে জেনেৰেলি কি হয় মোদীজী যেতিয়া আহে বা প্ৰাইম মিনিষ্টাৰ আহে এটা লাইন থাকে সেই লাইনটো ক্ৰছ কৰিব নোৱাৰে প্ৰট'কল থাকে চিকিউৰিটি কিন্তু তেখেতে সেইদিনা আমাক নিজে মাতিছে আপ লোক আইয়ে ইধৰ মে আইয়ে তো তেখেতে আগদিনা যিখিনি আমাৰ লগত আলোচনা কৰিছিলে সেই কথাখিনিকে আমাক ৰিপিট সুধিছে কাল কিয়া হুৱা उसका आपको कुछ फॉलो अप हुआ क्या नहीं তেতিয়া প্ৰথম মানে তেখেতৰ লগত ময়ে ক'লোঁ এনেকৈ যে ছাৰ আপ जो কাল बोला है मोदी जी वो तो मैं अपना लाइफ में इम्प्लीमेंट करूँगा তো মানে তেনেকুৱা এটা এক্সপিৰিয়েঞ্চ হয়তো আৰু কোনোদিন হ'ব কি মই নাজানো মোৰ লাইফৰ কথা হৈছে মানে তেনেকুৱা এটা মানে ক'লোঁ না আপোনাৰ আগতে শব্দৰে বুজাব নোৱাৰা এটা এক্সপিৰিয়েঞ্চ এটা বহুত বছৰ ধৰি RSS কৰিলে বিজেপিৰ সৈতে জড়িত হৈ আছে এগৰাকী নিষ্ঠাৱান কৰ্মী আপুনি এতিয়াতো ইলেকশ্যন আহিছে চ' টিকটৰ প্ৰত্যাশী বুলি আপোনাৰ নামটো খুব চৰ্চালৈ আহিছে মানে সেই ক্ষেত্ৰত আপুনি কি ক'ব কোনটো মানে সমষ্টি আপুনি নাই তেনেকুৱা নহয় একচুৱেলি যে আজি মই মানে ধৰক 30 বছৰ ধৰি পাৰ্টিত আছে সেইকাৰণে মোক আজি প্ৰত্যাশী নহয় মই ভাবোঁ ব্যক্তিগত দেই যে পাৰ্টিত যাৰ মানে যোগ্যতা থাকিব সেই যোগ্য স্থান পাবই তাতে কোনো হেৰি নাই এতিয়া মই সংগঠন কৰি কাম কৰি ভাল পাওঁ সেইকাৰণে ধৰক মই সংগঠনতে লাগি থাকোঁ কিন্তু প্ৰতিটো ক্ষেত্ৰতে মানে মেইন ইম্পৰ্টেণ্ট বস্তুটো হ'ল কি সেৱা মানে ছাৰ্ভিচ দিব লাগিব তো ঠিক আছে মোৰো ক'ৰবাত অলপ নাম এনেকুৱা চলি আছে কিন্তু মোৰ কথা হ'ল যে মোৰ অসমখন বিশেষকৈ ভাৰতবৰ্ষৰ মানে 5খন বিকশিত ৰাজ্যৰ মাজতে এখন হ'ব লাগে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো সদায় পণ লৈ আছে অসমৰ প্ৰতিজন মানে মানুহৰ হাতত কিবা এটা কাম থাকিব লাগে এনেকুৱা নহয় যে চৰকাৰী কামেই থাকিব লাগে মুখ্যমন্ত্ৰী মহোদয়ে চাওক প্ৰায় 1,46,000 এতিয়ালৈকে চাকৰি দিছে তাৰ উপৰিও মানে এটা CM AAA বুলি স্কিম এটা আছে তাৰ সেইটোৰ অধীনত প্ৰতিজন মানে ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া হৈছে যাতে তেওঁলোকে কিবা এটা কাম কৰি খাওক অকল চাকৰিৰেতো নিবনুৱা সমস্যা সম্ভৱ নহয় চাকৰিত আমাৰ অসমত 3,40,00,000 মানুহ আছে তাৰে মানে যদি শিশু আৰু যদি বুঢ়া মানুহৰ বাদ দিলে তথাপিতো 2 কোটি মানুহ আছে এই 2 কোটি মানুহকতো চাকৰি দিব নোৱাৰে আৰু সম্ভৱো নহয়
বেলেগ বেলেগ কামটো কৰিব লাগিব সেইকাৰণে অসমত চাওক আপুনি পাব্লিক চেক্টৰ কিমান আহিছে এই প্ৰাইভেট চেক্টৰ আপুনি আমাৰ হেৰি আহিলে এই ছেমি কণ্ডাক্টৰ ফেক্টৰী আমাৰ নামৰূপৰ সাৰ কাৰখানাত মানে আৰু মানে 12,000 কোটি টকা খৰচ কৰি পেলাই তাতে আৰু নতুন হেৰি কৰিছে এক্সটেনশ্যন কৰিছে নুমলীগড় ৰিফাইনেৰী এক্সটেনশ্যন হৈছে এইবিলাক কৰি কৰি জব অলৱেজ ওলাই আছে এতিয়াতো আমাৰ অসমৰ বাহিৰৰ মানুহ আহি পেলাই অসমত মানে কাম কৰিব হৈছে ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰবিলাক আহে এইবিলাক আহিছে সেই ধৰণৰ এটা যে মানে অসমখন গঢ়াৰ কাৰণে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা ভাৰতীয় জনতা পাৰ্টীয়ে মানে চিন্তা চৰ্চা কৰিছে তাতে আমি সদায় সহযোগী হ'ব লাগে মোৰ ব্যক্তিগত আশা প্ৰত্যাশা একো নাই ইলেকশ্যন আহিছে বুলি যে ধৰক মানে আহিলেই মই নিজকে প্ৰস্তুত কৰিলোঁ মানে নহয় ঠিক আছে পাৰ্টীয়ে যদি ভাবে যে এই ল'ৰাজন বা এই মানুহজন অমুক এটা সমষ্টিৰ কাৰণে যোগ্য আগবঢ়াই দিব বাকী দলৰ কাম কৰি আছোঁ আৰু এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যিহেতু নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল খুব বেছি ছ'চিয়েল মিডিয়াত এক্টিভ আৰু তেওঁলোকক ইনষ্টেণ্ট ৰিজাল্ট লাগে জিৰ কথা আমাক কোৱা যায় তেওঁলোকক আকৰ্ষিত কৰিব পৰাকৈ আপোনালোকৰ বিজেপি দলৰ ফালৰ পৰা কি ধৰণৰ ষ্ট্ৰেটেজি এইবাৰ বনাইছে আপোনালোকে চব ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত মানে আমাৰ স্পষ্ট কথা এইটো ছ'চিয়েল মিডিয়া আজিৰ দিনত ল'ৰা ছোৱালীৰ য়ং ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কানেক্ট কৰাৰ এটা খুব সহজ মাধ্যম হয় আমাৰ প্ৰধানমন্ত্ৰী মহোদয় আজিৰ দিনত মানে 75 ইয়াৰ্ছ হৈ গ'ল কিন্তু তেখেতে ছ'চিয়েল মিডিয়াত যোগেদি মানে 20-25 বছৰৰ ল'ৰা মানুহৰ লগত ডাইৰেক্ট কানেক্ট আজিৰ দিনত তেখেত প্ৰায় ৱৰ্ল্ডত 4 নম্বৰ পজিশ্যনত আছে ইমান তেখেতৰ ছ'চিয়েল মিডিয়াৰ ৰিচ আছে ফলোৱাৰ্ছ আছে আৰু মানুহে তাক পচন্দ কৰে কাৰণে তেখেতক সদায় মানে কি আছে নতুন নতুন মানে আপুনি চাব যে তেখেতে ক'ৰবাত যদি যায় থিয় পেলাই মানুহৰ লগত কথা পাতিব বাছত যাব থিয় পেলাই মানুহৰ লগত কথা পাতিব যে এনেকুৱা এক্ট কৰে যে তেখেতৰ বয়স যদি কিবা 20-25 বছৰে নেকি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক চাব মানে তেখেতে ক'লে যে জেনেৰেলি কোনোবাই ফটো তুলিবলৈ আপুনি বেলেগ বেলেগ ৰাজনৈতিক দলৰ মানুহবিলাকে এটা ফটো তুলিবলৈ তাক খেদি পঠাই দিয়ে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি কোনোবাই ফটোটো তুলিব পৰা নাই তেখেতৰ মোবাইলটো লৈ পেলাই নিজে এটা চেলফি মাৰি দিয়ে সেইটো কাৰণটো হৈছে যে মই আপোনাৰ লগত আজি কানেক্ট হৈ গ'লোঁ নাই তেখেতে যাৰ ফটোটো মাৰি দিছে সেই ফটোটো যিমানবাৰ চাব সেই এইটো কথা অনুভৱ কৰিব যে মোৰ ফটোটো মোৰ মোবাইলটো লৈ পেলাই মুখ্যমন্ত্ৰী মহোদয়ে মাৰি দিছিলে সেইটো কেতিয়াও পাহৰিব নোৱাৰে সেই ৰিয়েকশ্যনবিলাক মানে এটা জেগাত এনেকুৱা যে পেলাই এফেক্ট হয় যে মানে জেনেৰেলি কি ধৰক এটা গাঁৱত যদি হ'ল গাঁৱৰ মানুহটো যাই পেলাই এনেকুৱা হৈছে তেখেতে মানে পূৰা গাঁৱত কৈ থাকিব যে কালি মই ফটো মাৰিব গ'লোঁ মোৰ মোবাইলটো মই হেৰি কৰিব নাই মুখ্যমন্ত্ৰী মহোদয়ে নিজে লৈ পেলাই ফটো তেতিয়া সেই গাঁৱৰ গোটেই মানুহবিলাকে ল'ৰা ছোৱালীবিলাক ওলাই চাওঁ ফটোটো চাওঁ এই মুখ্যমন্ত্ৰী মহোদয়ে ফটোটো দিছে নেকি চাওঁ এই যে মুখ্যমন্ত্ৰী মহোদয়ে ফটোটো তেখেতৰ পেজত দিছে নেকি কথাটো কৈ পেলাই যেতিয়া চাৰ্চ কৰিব মানুহে অট'মেটিকলি কিমান মানুহে কানেক্টত আহি গ'ল মানে এইকাৰণে কৈছে যে এইটো এটা বিন্দুৰ পৰা ষ্টাৰ্ট হয় মোৰ মতে দেই এটা বিন্দুৰ পৰা ষ্টাৰ্ট আৰু সেইটো গৈ পেলাই এটা মানে সাগৰ সদৃশ হৈ পৰে সেইটোৱে মোৰ সেইদিনা আমাৰ মাজুলীৰ এগৰাকী ফেমিলি এটা আহিছিলে আৰু এগৰাকী সৰু ছোৱালী তেখেতৰ কিবা এটা প্ৰগ্ৰাম আহিছিলে তে মুখ্যমন্ত্ৰী মহোদয়ে ছোৱালীজনীয়ে গালটো চুই দিছিলে চুই দিয়াৰ কাৰণে এই সৰু ছোৱালীজনী তাৰ মাক আৰু দেউতাকক সেই গালটো চুব নিদিয়ে আৰু কৈছে মই মুখ নুধুওঁ তো মোৰ তাত লৈ আহিছে যে মোক মামা মোৰ গালটো কিন্তু নুচুবা দেই তুমি কৈছে কেলে নাই এইটো মোক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চুইছে নহয় মামাই চুইছে সেইকাৰণে মই মুখ নুধুওঁ মই ৰাতিপুৱাতো গা ধুলেতো মানে ৰাতিপুৱাতো গা ধুবই লাগিব মানে নাই মই এইটো গালটো টাচ কৰিব পানী নিদিওঁৱেই এই যে কথাটো এই কথাটোতো সেই ফেমিলিজনে গৈ পেলাই গাঁৱত সকলোকে ক'ব যে মাইনাটোৱে এনেকৈ কৰিছে যে গালটো চুই দিয়াৰ কাৰণে এই গাঁৱত এটা প্ৰচাৰ হ'ব অট'মেটিকলি কি হ'ব তাৰ মানে তেখেতৰ প্ৰতি মানুহৰ এটা আকৃষ্টটো বাঢ়ি যায় ছ'চিয়েল মিডিয়াই সেইটো কাম কৰে সেইকাৰণে কৈছে আপুনি আজিৰ দিনত য়ং ষ্টেজ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত দা এনেকুৱা আমাৰ মানুহবিলাকক বহুত বেছি ফ'ল' কৰা বা তেওঁলোকক মানে কানেক্ট কৰাৰ মানে এইকাৰণে কৰে যে
যে তেওঁলোকৰ পৰা কিবা জানিব পাৰে, অলপ কিবা শিকিব পাৰে, মানুহক কেনেকৈ ৰিক কৰিব লাগে, কেনেকৈ কথা পাতিব লাগে। আপুনি কেইদিন আগতে আপুনি দেখিছে যে কোনোবা এটা মানুহৰ মানে ভৰি নাই, সুধিছে যে মই ভৰিটো লগাই দিব লাগে, তো লগে লগে তেখেতে তাৰে বিধায়ক মহোদয়ক মাতিছে যে এইজনৰ কাৰণে কি কৰিব পাৰে চা, তে ইনষ্টেণ্ট ৰিজাল্ট। তো সেই ধৰণৰ কথা আৰু কৰি দেখায়তো। হয়। এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আপুনি খুব ঘনিষ্ঠভাৱে বহুত বছৰ ধৰি কাম কৰি আহিছে। তেওঁৰ এনেকুৱা কোনটো গুণ আপুনি ভাল পায় যিটো আপুনি নিজে জীৱনত এপ্লাই কৰিব বিচাৰে? মই তেখেতৰ পৰা 2-3টা কথা মই নিজৰ লাইফত মই প্ৰতিফলিত কৰাৰ কাৰণে ভাবোঁ, মই নোৱাৰোঁ যেনিবা ভাৱতে থাকি যায়। কাৰণ তেখেতৰ লাইনটোৰ মোৰ লাইনটো মানে কি আছে, তেখেতৰ যিধৰণে যে তেখেতৰ নিচিনা যদি ব্যস্ত থাকিব পাৰিলেহেঁতেন, যোৱাবাৰৰ যেতিয়া বিধানসভা নিৰ্বাচন হৈছিলে তেতিয়া মই দেখিছিলোঁ তেখেতে ৰাতি 2টা বজাত 2:30 বজাত মানুহক এপইণ্টমেণ্ট দিয়ে, আৰু ৰাতিপুৱা 8টা বজাতে তেখেতে কেম্পেইনলৈ ওলাই যায়, আকৌ সন্ধিয়া ক'ৰবাত এটাত 10 কিলোমিটাৰ 15 কিলোমিটাৰ ৰোড শ্ব' কৰে। তো সেই ধৰণৰ যদি তেখেতৰ পৰা অলপ মানে সেই গুণটো পাই গ'লোহেঁতেন যে মই কেনেকৈ ইমান নিজকে ব্যস্ত ৰাখিব পাৰিম, সঁচাই নিজকে মানে ধন্য মানিলোহেঁতেন। ছেকেণ্ডটো হ'ল কি যে মানে মানুহক যদি কিবা এটা কৈছে মই কামটো কৰি দিম, কৰি দেখাইছে, তাতকৈ এক কদম বেছিকৈ কৰিছে। আপুনি চাব যে যোৱাবাৰ ইলেকশ্যনৰ টাইমতে মুখ্যমন্ত্ৰী মহোদয় কৈছে মই 1 লাখ চাকৰি দিম, সেইটো গৈ পেলাই 1 লাখ পাৰ কৰি গ'ল, 1.5 লাখে হ'ল প্ৰায়, আৰু কালিও এপইণ্টমেণ্ট আছে, তো সেইটো 1.5 লাখ পাৰ হৈ গ'ল। তেখেতে কৈছিল যে আমি কৃষকৰ মানে স্মল ফাইনেন্স যিবিলাক হেৰি কৰিছে, লোন লৈছিলে মাইক্ৰ' লোন, যে গোটেইখিনি লোনো আমি মুক্ত কৰি দিম, ঋণমুক্ত কৰি দিম, প্ৰথম বছৰতে কৰি দেখুৱাই দিছে। তে এই যে মানুহক কমিটমেণ্ট আৰু ডেলিভাৰী, এই 2টা বস্তু যেতিয়া ইকুৱেলি কাম কৰিব, যে মই যি কমিটমেণ্ট কৰিছোঁ সেই গোটেইখিনি আমি ডেলিভাৰী কৰি দিছোঁ বা এক্সেছ কৰিছোঁ, তে সেই যে বস্তুটো আছে, সেই যে গুণটো আছে যে মানুহক কথা দি কথা ৰখাটো। তো মই একদম সৰু এটা কথা, মই মাজুলী এই আমাৰ চামগুৰিত যেতিয়া বাই ইলেকশ্যন হ'ল, তেতিয়া মই তাতে প্ৰায় 10 দিন থাকি মানে কেম্পেইন কৰিছোঁ। তো মই কেম্পেইন কৰি থাকোঁতে যোনদিনা ভোট হৈছিলে তাৰ ঠিক 2 দিন আগতে এগৰাকী বয়সীয়াল মানুহ, তেখেতৰ ধৰক মই কেম্পেইনো গ'লোঁ, তেখেতৰ লগত কথা পাতিছিলে, মানুহবোৰক ঢুকাইছে, মানুহজন ঢুকাৰ কাৰণে মই লগৰ খবৰ পাই পেলাই গ'লোঁ, তো কি হ'ল এনেকৈ হঠাৎকৈ, মানে ঘৰৰ মানুহবিলাক কান্দিছিলে, মই কৈছোঁ আপোনাৰ নাকান্দিব, তো মই লগৰ মোবাইলত থকা ভিডিঅ'টো মই দেখাইছোঁ, চাওক আপোনাৰ মানুহবোৰৰ লগত মই মানুহটো কথা পাতি আহি গৈছিলোঁ, আপোনাৰ মই ভিডিঅ'টো দিয়কচোন, দি দিলোঁ। তেওঁলোকক মোক ক'লে যে যদি বেয়া নাপায় এটা কথা ৰাখিব নেকি, যে তেখেতে 7 দিনে আপুনি আহিব লাগে। তো ইয়াৰ পৰা মই চামগুৰি মানে আমবাগান ঠাইডোখৰ যাব লাগে, গুৱাহাটীৰ পৰা প্ৰায় 150 কিলোমিটাৰ হ'ব, 120-25 কিলোমিটাৰ হ'ব। মই অকল ইয়াৰ পৰা সেই চাদ্দ খাবলৈ গৈছোঁ, ইভেন মই এনে জেনেৰেলি গৈ পেলাই আকৌ মই বেলেগৰ ঘৰতে কিবা অলপ চাহটো আনি খাইছোঁ, তেওঁলোকৰ ঘৰত মই এই ইমান দূৰৰ পৰা গৈছোঁ, যে মই কৈ থৈ আহিছিলোঁ যাম বুলি। যে এই বস্তুটো মানে কি মই এটা সৰু ধৰণে দিলোঁ, যে কমিট কৰি পেলাই যদি ডেলিভাৰী কৰিব পাৰে, সেই গুণটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মই আটাইতকৈ বেছি মানে পচন্দ কৰোঁ। 3 নম্বৰ বস্তুটো যে সময়ৰ প্ৰতি তেখেতৰ বিৰাট মানে কমিটমেণ্ট, বহুত ডিচিপ্লিন, তেখেতে সময় বহুত মেইনটেইন কৰে। যে 10টাত আহিম বুলি কৈছে, কোনো কাৰণত 10টা 5 হ'ব পাৰে, কিন্তু 11টা হৈ নাযায়, আহি যায় তেখেতে য'ত যাব লাগে। তে সেই সময়ৰ যিটো তেখেতে মেইনটেইন কৰে, সেইটো কিন্তু মোক মানে আৰু আপলোড কৰে, আৰু হয় তেখেতে আৰু বহুত গুণ আছে, মই জাষ্ট এইকেইটাই ক'লোঁ। ছাত্ৰ অৱস্থাত যেতিয়া আপুনি RSS কৰি আছিলে, তাৰপিছত বিজেপিলৈ আহিলে, তো কাৰ প্ৰতি আকৃষ্ট হৈ, কাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আপুনি বিজেপিত প্ৰৱেশ কৰিছিলে? চাওক, RSSটো ধৰক কি আছে, আমাক আমাৰ হিন্দু মানুহখিনিৰ কাৰণে মই ভাবোঁ যে এইটো প্ৰতিগৰাকী হিন্দু মানুহে RSSৰ লগত জড়িত হ'ব লাগে, বিকজ অফ নেকি আইডিঅ'লজি। এই আইডিঅ'লজিটো মানে তাতে আমাৰ 2টা কথা আছে। প্ৰথমটো, সংঘই আমাক এটা বস্তু সদায় শিকায় যে দেশক ভাল পাব লাগে, দেশ মাতৃক ভাল পাব লাগে, স্বজাতিক ভাল পাব লাগে, স্বভাষাত ভাল পাব লাগে। সেইকাৰণে কি আছে, আমি অসমীয়া ভাষাকো ভাল পাওঁ, হিন্দী ভাষাকো ভাল পাওঁ,
যি আমাৰ নিজৰ আছে বুলি কওঁতে মানে নিজৰ নিজৰ ভাল হ'ব। সেইকাৰণে মই ভাবোঁ যে প্ৰতিগৰাকী মানুহ এইটোৰ লগত জড়িত হ'ব লাগে, এই সংগঠনটোৰ লগত জড়িত হ'ব লাগে। তো সেইটো এটা অট'মেটিকলি আমাক যেতিয়া আমাৰ এটা আইডিঅ'লজি এডপ্ট কৰিছোঁ, অট'মেটিকলি গোটেইখিনি আমাৰ তাত আহিছে। দ্বিতীয়টো কথা হ'ল যে বিজেপিৰ লগত যিটো কথা আছে, মোটামুটি কথাখিনি ছেমেই, কিন্তু এগৰাকী ব্যক্তি এনেকুৱা আছিলে সঁচা বিশ্ববৰ্ণীয় নেতা, সকলোকে আকৃষ্ট কৰিব পৰা নেতা, সেইটো হ'ল অটল বিহাৰী বাজপেয়ী। তো তেখেতৰ আপুনি চাওক, যেতিয়া জনসংঘ স্থাপন হৈছিল 1951-ত, সেই যে টীমটো আছিলে 6জনীয়া 7জনীয়া টীমটো, আমাৰ কুশাভাও ঠাকৰে, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, সেই টীমটোত পৰা তেওঁলোকে জাৰ্ণি কৰি 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 দলটোক অলপ লৈ কৈ পেলাই মানে 1996-ত প্ৰথমবাৰ বিজেপিৰ এটা চৰকাৰ হৈছে। তেওঁলোকৰ যে মানে সমাজৰ প্ৰতি কমিটমেণ্ট, সমাজৰ প্ৰতি দায়বদ্ধতা ইমান ধুনীয়াকৈ কৰিছে, স্বাভাৱিকভাৱে সেইটো সময়ৰ পৰাই মানে তেখেতৰ দিনৰ পৰাই মানুহবিলাক ধীৰে 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 আকৃষ্ট হৈছে। এতিয়াও তেখেতক সদায় আমি স্মৰণ কৰোঁৱে। আৰু চাব, আমাৰ বিজেপিৰ অসমৰ যিমান কাৰ্যালয়বিলাক আছে, প্ৰতিটো কাৰ্যালয়ৰ নামে তেখেতৰ নামতে ৰখা হৈছে, অটল বিহাৰী বাজপেয়ী ভৱনে ৰখা হৈছে। আৰু অসমৰ প্ৰতি তেখেতৰ কমিটমেণ্ট বহুত আছে, বহুত কাম কৰিছে। অসম আন্দোলনত যদি কোনোবা এটা ৰাজনৈতিক দল মানে সেই আন্দোলনটোক ছাপোৰ্ট কৰিছিল, ভাৰতীয় জনতা পাৰ্টি আছিলে। অটল বিহাৰী বাজপেয়ী অসম আন্দোলনৰ টাইমত অসমৰ চুকে কোনে ঘূৰিছে আহি, সেইটো কোনো অস্বীকাৰো নকৰে। সেইকাৰণে স্বাভাৱিকভাৱে অসমৰ মানুহখিনি তেখেতৰ প্ৰতি অলপ বেছি আনুগত্য। অটল বিহাৰী বাজপেয়ী এনেকুৱা এগৰাকী ব্যক্তিত্ব যাক বিৰোধীয়েও ভাল পায়, সন্মান কৰে, শ্ৰদ্ধা কৰে। স্বাভাৱিক কথা, আৰু তেখেতৰ শত্ৰুৱে নাই। মইতো নিজেও কওঁ যে মোৰ লাগে দুটা বন্ধু কম হওক, কোনো কথা নাই, যাতে এটা শত্ৰু নহয় মোৰ। যিমান দিন আছোঁ ভাই, শত্ৰু নথকাকৈ জীয়াই থাকিবলৈ ভাল লাগে। হয় হয়। দাদা, বিৰোধীয়ে এটা সততে অভিযোগ কৰা দেখা যায় যে বিজেপিয়ে কেৱল হিতাধিকাৰী সৃষ্টি কৰিছে, ফ্ৰী চাউল দিছে, ফ্ৰী এতিয়াতো তেল দিব বুলিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। জ্যেষ্ঠ নেতা হিচাপে আপুনি কি ক'ব, মানে যে বিজেপি এইবাৰ আগন্তুক নিৰ্বাচনত কি ইছ্যু লৈ ৰাইজৰ মাজলৈ যাব? বিৰোধীৰ কথাটো ঠিক, মানে তেওঁলোকেতো ক'বই তেনেকুৱা কথা। আপুনি অকল ফ্ৰী চাউল দিছে বুলি কৈছে। আমি কোকৰাঝাৰৰ পৰা ডিব্ৰুগড়লৈ গোটেইখিনি ৰাস্তা 4 লেনো বনালোঁ বিজেপি। আপুনি এতিয়া কাৰ্বি আংলঙত যাব, চাব গোটেই ৰাস্তাবিলাক মানে যিটো ডিফু যোৱা ৰাস্তা 4 লেন হৈ গ'ল। আপুনি যদি হেৰিত যায়, লামডিঙৰ পৰা আপটো শিলচৰলৈকে যায়, চাব একদম ডাঙৰ ডাঙৰ ৰাস্তা বনি আছে। বিজেপিয়ে সেইখিনিও কৰিছে। অকল যে চাউল দিয়াৰ কথাটো নহয়, তেওঁলোকৰতো মানে বেলেগ দেখা নাপায়। সেইকাৰণে আমাৰ এইটো থাকে। তাৰপিছত আমি 16খন মেডিকেল কলেজো বনালোঁ। গুৱাহাটীত আপুনি য'ত যান জঁটৰ কাৰণে এই ডাঙৰ ডাঙৰ ফ্লাইঅভাৰবিলাকো বনি আছে। আপুনি ব্ৰহ্মপুত্ৰৰ ওপৰতে এতিয়ালৈকে প্ৰায় ধলা শদিয়া ব্ৰিজ, তাৰপিছে ডিব্ৰুগড় কানেক্ট কৰা বগীবিল দলং, তাৰপিছে আমাৰ এইটো উত্তৰ গুৱাহাটী আৰু গুৱাহাটীত মানে এইটো দলং মানে হ'বই। গুৱাহাটীতেই আপোনাৰ মানে ব্ৰহ্মপুত্ৰৰ ওপৰতে শৰাইঘাটৰ লগতে বেলেগ আৰু এটা আপোনাৰ কলীয়া ভোমোৰাৰ তেজপুৰ কানেক্ট কৰা, তাতে সেইবিলাকো বনাইছোঁ। আমাৰ ধুবুৰী আৰু মানকাচৰত যিটো হেৰি আছে, তাতেও মস্ত দলং বনি আছে। ডেভেলপমেণ্টৰ ইছ্যুটো লৈয়ে এইবাৰ ইলেকশ্যন খেলিব। ডেভেলপমেণ্ট আপুনি চাওকচোন, বন্দে ভাৰতৰ শ্লিপাৰ ট্ৰেইনখন ষ্টাৰ্ট হ'ব। সেইদিনা আপুনি চাব, আমাৰ ৰেল মন্ত্ৰীয়ে ঘোষণা কৰিছে ক'ৰ পৰা কানেক্ট চলিব, গুৱাহাটী টু কলিকতা। তাৰমানে গুৱাহাটী টু কলিকতাত গোটেই লাইনবিলাক ইলেক্ট্ৰিক লাইন হৈ গ'ল। আপুনি 2014 কথা চিন্তা কৰকচোন, যে অসমত কেতিয়া ইলেক্ট্ৰিক লাইন আহিব। এতিয়া ৰেল লাইনতে লাইট আহি গ'ল। মানে চাউল চেনি দিয়াটো ইম্পৰ্টেণ্ট, মানে নাই এইবিলাকো চাব লাগে। গুৱাহাটীত আগতে আপুনি কওকচোন, আপোনালোকৰ পটকৈ হেৰি কেইটাই আছিলে, কি কয় মিডিয়া চেণ্টাৰে কিমান আছিল, আজি দিনত কিমান চেনেল হৈ গ'ল, কিমান আপোনাৰ সৰু সৰু কি কয় এইটোকে পৰ্টেল হৈ গ'ল।
হৈছেনে নাই? নিশ্চয় তে মানে অকল আপুনি তেওঁলোকৰ কথাটো কৈ থাকক, কিন্তু বটদ্ৰৱাৰ কথাটো চাওকচোন, হয় হয় খুব ধুনীয়া বনাইছে শ্বহীদ ক্ষেত্ৰৰ কথাটো চাওকচোন। হয় 855 গৰাকী শ্বহীদ হ'ল, হুম হুম তেওঁলোকেতো সন্মান দিয়া বহুত দূৰৰে কথা, এটা চিন্তাও কৰা নাই যে তেওঁলোকক কিবা এটা কৰিব লাগে, হৈ গ'ল ভুল আমাৰ দ্বাৰা এনেকুৱা ভাবি পেলাই। তো আপুনি চাওকচোন কোনে কৰিলে? হয় তো সেইকাৰণে তেওঁলোকে বেলেগ দেখা নাপায় সেইকাৰণে কৈ থাকে। তো আমিতো কৰি দেখাইছোঁ ন, আমাৰবিলাকো আমিতো মানে উদাহৰণ দেখুৱাই হয় 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 দাদা, শেষত এটা চমু ৰিপিট ফায়াৰ ৰাউণ্ড এটা আমি খেলিম বুলি ভাবিছিলোঁ। চমুকে আপুনি ক'ব, মানে অখিল গগৈ বুলি ক'লে আপোনাৰ প্ৰথম মনলৈ কি আহে বাৰু? এজন বিধায়ক, বিৰোধী পক্ষৰ এজন বিধায়ক। আচ্ছা, লুৰিণজ্যোতি গগৈ কি ক'ব বাৰু? তেখেতে যুঁজি আছে কংগ্ৰেছৰ লগত, কোনোমতে এলায়েন্সত যদি 2-এটা চিট পাই যায়। সৰ্বানন্দ সোণোৱাল। গ্ৰেট লিডাৰ। হয় হয়। হিমন্ত বিশ্ব শৰ্মা। অসমৰ আটাইতকৈ শক্তিশালী আৰু কৰ্মদক্ষ মুখ্যমন্ত্ৰী। হয়। দিলীপ শইকীয়া। খুব ভাল সংগঠক, তেখেতক মই বহুত বছৰৰ পৰা পাইছোঁ, খুব ভাল সংগঠক। সংগঠনৰ কাৰণে ৰাতি 2টা বজালৈকে পাৰ্টি অফিচত পাই যাব আপুনি গুৱাহাটীত থাকিলে। আচ্ছা, ঠিক আছে দাদা, বহুতখিনি কথা জানিলোঁ আপোনাৰ পৰা। ধন্যবাদ। আপোনাৰ আগন্তুক যিহেতু ইলেকশ্যন আহি আছে 2026 বৰ্ষত, শুভেচ্ছা থাকিল দাদা আমাৰ ফালৰ পৰা। থেংক ইউ, ধন্যবাদ। ধন্যবাদ। চাই থাকিব নমামি ষ্টুডিঅ' আৰু ছাবস্ক্ৰাইব কৰিব নমামি প্ৰডাকশ্যন। ধন্যবাদ।